হেল্ল' আজি আমি এটা নতুন টপিক ষ্টাৰ্ট কৰিম, নতুন চেপ্টাৰ, ছেকেণ্ড চেপ্টাৰটো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। আৰু তাৰ ফাৰ্ষ্ট কনচেপ্টটোৱে হৈছে একেবাৰে ইজি কনচেপ্ট, তোমালোকে চবেই জানা, ৰুল অফ এগ্ৰিকালচাৰ ইন ইকনমিক ডেভেলপমেণ্ট। অৰ্থনৈতিক উন্নয়নত কৃষি খণ্ডই কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰে সেই বিষয়ে আজি আমি আলোচনা কৰিম। আমি জানো যে ইকনমি এখনক তিনিটা ভাগত ভাগ কৰা হয়। ব্ৰডলি এন ইকনমি ইজ ব্ৰডলি ডিভাইডেড ইনটু থ্ৰী সেক্টৰছ, নেমলি দ্য প্ৰাইমেৰী সেক্টৰ। প্ৰাইমেৰী সেক্টৰটোক আমি জেনেৰেলি এগ্ৰিকালচাৰেল সেক্টৰ বা এগ্ৰিকালচাৰ এণ্ড এলাইড এক্টিভিটিজবিলাক ইনক্লুড হৈ থাকে। অসমীয়াত কোৱা হয় প্ৰাথমিক খণ্ড, য'ত কৃষি খণ্ড আৰু ইয়াৰ আনুষংগিক খণ্ডসমূহ ইয়াত অন্তৰ্ভুক্ত হৈ থাকে। The primary sector includes agriculture and other allied activities. Second হৈছে the secondary sector. গৌণ খণ্ড, it includes industrial activities. ঔদ্যোগিক খণ্ডক ইয়াত অন্তৰ্ভুক্ত কৰি লোৱা হয়। আৰু থাৰ্ডটো হৈছে the service sector বা টাৰ্চিয়াৰী sector বুলি আমি ক'ব পাৰোঁ, সেৱা খণ্ড। তাত য'ত ছাৰ্ভিচ ছেক্টৰত ছাৰ্ভিচ ৰিলেটেড যিবিলাক সেৱাৰ লগত জড়িত যিবিলাক খণ্ড আছে সেইবিলাক ইয়াত অন্তৰ্ভুক্ত হৈ থাকে। ঠিক আছে, এই তিনিটা ছেক্টৰত ব্ৰডলি ইকনমি এখন আমি ডিভাইড কৰিলোঁ। এতিয়া আমি পঢ়িম এই প্ৰাইমেৰী ছেক্টৰটোৱে কেনেকৈ অৰ্থনৈতিক উন্নয়নত অৱদান আগবঢ়ায়, ৰুল অফ এগ্ৰিকালচাৰ ইন ইকনমিক ডেভেলপমেণ্ট। ঠিক আছে, ইকনমিষ্ট কুজনেছৰ নাম শুনিছা তোমালোকে, কুজেন্স। তেওঁ কৈছে যে এগ্ৰিকালচাৰ মেক থ্ৰী টাইপছ অফ কণ্ট্ৰিবিউশ্যন টু দ্য অভাৰঅল গ্ৰ'থ অফ এন ইকনমি। এখন অৰ্থনীতিৰ সামগ্ৰিক উন্নয়নত কৃষি খণ্ডই তিনি ধৰণে অৰিহণা আগবঢ়াব পাৰে। থ্ৰী টাইপছ অফ কণ্ট্ৰিবিউশ্যন মেড বাই দি এগ্ৰিকালচাৰ ছেক্টৰ ফৰ অভাৰঅল ইকনমিক ডেভেলপমেণ্ট। এখন অৰ্থনীতিৰ সামগ্ৰিক উন্নয়নত কৃষি খণ্ডই তিনি ধৰণৰ ভূমিকা পালন কৰিব বা তিনিটা ধৰণে অৰিহণা আগবঢ়াব পাৰে। প্ৰথমটো হৈছে ফেক্টৰ কণ্ট্ৰিবিউশ্যন। প্ৰথমটোক আমি কৈছোঁ ফেক্টৰ কণ্ট্ৰিবিউশ্যন। উপাদানৰ অৰিহণা আগবঢ়ায়, উপাদান যোগান ধৰে বা উপাদান যোগান ধৰি অৰ্থনৈতিক উন্নয়নত অৰিহণা আগবঢ়াব পাৰে, ফেক্টৰ কণ্ট্ৰিবিউশ্যন। অ'কে, ইট মিনছ দ্য ডেভেলপমেণ্ট অফ এগ্ৰিকালচাৰ ছেক্টৰ ৰিলিজেছ চাম ৰিচোৰ্চেছ ফৰ বিং ট্ৰান্সফাৰ্ড টু আদাৰ ছেক্টৰ্ছ। যেতিয়া অৰ্থনীতি এখনত কৃষি খণ্ডৰ উন্নয়ন হ'ব, কৃষি খণ্ডৰ উন্নয়নৰ লগে লগে কৃষি খণ্ডই কিছুমান ফেক্টৰ্ছ অফ প্ৰডাকশ্যন বা ৰিচোৰ্চেছ বেলেগ বেলেগ ছেক্টৰৰ উন্নয়নৰ কাৰণে হস্তান্তৰিত কৰিব। কৃষি খণ্ডৰ পৰা সেই সম্পদসমূহ হস্তান্তৰিত কৰিব পৰা যাব অন্যান্য উপাদানসমূহ খণ্ডসমূহলৈ। ঠিক আছে, ডেভেলপমেণ্ট অফ এগ্ৰিকালচাৰ ৰিলিজেছ চাম ৰিচোৰ্চেছ ফৰ বিং ট্ৰান্সফাৰ্ড টু দ্য আদাৰ ছেক্টৰ্ছ। অ'কে, ফেক্টৰ কণ্ট্ৰিবিউশ্যন কেনেকৈ ধৰণে উপাদানৰ অৰিহণা আগবঢ়ায় তাক আমি কেইবাটাও ভাগত ভাগ কৰিব পাৰোঁ। প্ৰথম অৰিহণাটো হৈছে প্ৰভিজন অফ কেপিটেল। কৃষি খণ্ডই অন্যান্য খণ্ডসমূহৰ অৰ্থনীতিৰ অন্যান্য খণ্ডসমূহৰ উন্নয়নৰ বাবে কেপিটেল বা মূলধনৰ যোগান ধৰে বুলি ক'ব পাৰোঁ, প্ৰভিজন অফ কেপিটেল। দ্য নন এগ্ৰিকালচাৰ ছেক্টৰ ৰিকুৱায়াৰ্ছ ফাণ্ডছ ফৰ ডেভেলপমেণ্ট, হয়নে? দ্য নন এগ্ৰিকালচাৰেল ছেক্টৰ্ছ ৰিকুৱায়াৰ ফাণ্ডছ ফৰ একুৱায়াৰিং মেটেৰিয়েল কেপিটেল। এটা উন্নয়ন হ'বলৈ হ'লে অনা কৃষি খণ্ডৰ উন্নয়নৰ কাৰণে মেটেৰিয়েল কেপিটেল কিছুমানৰ প্ৰয়োজন হয়, মূলধনৰ প্ৰয়োজন হয়। সেই মূলধনীজাত দ্ৰব্য সামগ্ৰীসমূহ কৃষি খণ্ডই যোগান ধৰিব পাৰে। At the initial stages of development, the agriculture sector provides capital to the development of other sector. অন্যান্য খণ্ডসমূহলৈ উন্নয়নৰ প্ৰাৰম্ভিক অৱস্থাত কৃষি খণ্ডই মূলধনৰ যোগান ধৰে বুলি আমি ক'ব পাৰোঁ। ঠিক আছে, কেনেকৈ মূলধনৰ যোগান ধৰিব এতিয়া শুনা। দ্য ট্ৰান্সফাৰ অফ কেপিটেল the transfer of capital to non-agricultural sector can be voluntary or compulsory. Okay, ট্ৰান্সফাৰ অফ, প্ৰথমতে আমি কৈছোঁ যে এগ্ৰিকালচাৰ ছেক্টৰে কি কৰে, agriculture sector transfers
capital to non-agricultural sector কৃষি খণ্ডই অনা কৃষি খণ্ডলৈ capital transfer কৰে মূলধনৰ হস্তান্তৰিত কৰে মূলধন হস্তান্তৰ কৰে আৰু এই মূলধন হস্তান্তৰৰ প্ৰক্ৰিয়াটো দুই ধৰণৰ হ'ব পাৰে দুই ধৰণে মূলধন হস্তান্তৰিত কৰিব পাৰে প্ৰথমটো হৈছে ভলুন্টাৰিলি আৰু সেকেন্ডটো হৈছে কম্পালসৰি এটো বহুত ইন্টাৰেষ্টিং টপিক হয় তোমালোকে শুনা ভলুন্টাৰিলি কেনেকৈ ক্যাপিটালৰ যোগান ধৰিব পাৰে ক্যাপিটাল প্ৰভাইড কৰিব পাৰে যেতিয়া এগ্ৰিকালচাৰ সেক্টৰত জড়িত থকা মানুহবিলাকে the people who are engaged in agriculture sector themselves invest their savings in the industrial project ঠিক আছে যেতিয়া ভলুন্টাৰিলি স্বেচ্ছাকৃতভাৱে এজন কৃষকে তেওঁৰ সঞ্চয়বোৰ তেওঁৰ সেভিংস বিলাক ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্টত খৰচ কৰে তেতিয়া হেতু ভলুন্টাৰি কন্ট্ৰিবিউশন অফ ক্যাপিটাল টু নন এগ্ৰিকালচাৰ সেক্টৰ ফ্ৰম এগ্ৰিকালচাৰেল সেক্টৰ ওকে এজন কৃষকে তেওঁ কৃষি খণ্ডৰ পৰা যিসমূহ আয় উৎপাদন কৰিছে তাৰ ইনকামৰ পৰা যিখিনি সেভিংস আছে সেই সেভিংসখিনি তেওঁ ভলুন্টাৰিলি ইন্ডাষ্ট্ৰিয়েল প্ৰজেক্টত খৰচ কৰিছে ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্টৰ বাবে খৰচ কৰিছে তেতিয়া ক্যাপিটাল কন্ট্ৰিবিউশনটো হ'ব ভলুন্টাৰি ক্যাপিটাল কন্ট্ৰিবিউশন ঠিক আছে আৰু কম্পালসৰিটো কেনেকৈ হ'ব পাৰে when government imposes tax on agriculture sector যেতিয়া চৰকাৰে কৃষি খণ্ডৰ ওপৰত কৰ আৰোপ কৰি কৰৰ জৰিয়তে এগ্ৰিকালচাৰ সেক্টৰৰ পৰা এটা লাভৰ অংশ চৰকাৰে নিজৰ হাতলৈ ট্ৰান্সফাৰ কৰি সেই টকাখিনি যেতিয়া ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট বা আদাৰ সেক্টৰৰ ডেভেলপমেন্টৰ কাৰণে খৰচ কৰে তেতিয়া আমি কম কম্পালসৰি ট্ৰান্সফাৰ অফ ক্যাপিটাল ফ্ৰম এগ্ৰিকালচাৰ সেক্টৰ টু নন এগ্ৰিকালচাৰ সেক্টৰ বুজি পাইছা কম্পালসৰি ট্ৰান্সফাৰত কি হয় ক্যাপিটাল ট্ৰান্সফাৰত কি কৰে যে গভৰ্ণমেণ্টে এগ্ৰিকালচাৰ সেক্টৰৰ ওপৰত ট্যাক্স ইম্পোজ কৰে আৰু ট্যাক্সৰ জৰিয়তে যিখিনি টকা আহৰণ কৰে সেই টকাখিনি নন এগ্ৰিকালচাৰ সেক্টৰ ডেভেলপমেন্টৰ কাৰণে যেতিয়া খৰচ কৰিব তাত ইনভেষ্ট কৰিব তেতিয়া আমি হেতু কম কম্পালসৰি ক্যাপিটাল ট্ৰান্সফাৰ ফ্ৰম এগ্ৰিকালচাৰ টু নন এগ্ৰিকালচাৰ সেক্টৰ ঠিক আছে এনেদৰে ফাৰ্স্টটো কি হয় এগ্ৰিকালচাৰ সেক্টৰে ক্যাপিটাল প্ৰভাইড কৰে টু নন এগ্ৰিকালচাৰ সেক্টৰ আৰু এই ক্যাপিটালৰ প্ৰভিজনটো ভলুন্টাৰি বা কম্পালসৰি দুই ধৰণৰ হ'ব পাৰে ঠিক আছে ইট ওয়াজ দ্য ফাৰ্স্ট ফেক্টৰ কন্ট্ৰিবিউশন অফ এগ্ৰিকালচাৰ সেক্টৰ টু আদাৰ সেক্টৰ সেকেন্ডটো হৈছে প্ৰভিজন অফ লেবাৰ শ্ৰমিকৰ যোগান ধৰে ঠিক আছে আমি জানোৱেই যে সাধাৰণতে কি হয় এগ্ৰিকালচাৰ সেক্টৰত কি হয় এটা ইন অভাৰ পপুলেটেড কান্ট্ৰিবিলাকত যিবিলাক জনসংখ্যা যথেষ্ট বেছি অভাৰ পপুলেটেড কান্ট্ৰিবিলাকত এগ্ৰিকালচাৰ সেক্টৰৰ পৰা নন এগ্ৰিকালচাৰ সেক্টৰলৈ আমি লেবাৰ ট্ৰান্সফাৰ কৰিব পাৰোঁ বিকজ দেয়াৰ ইজ অলৰেডি সাৰপ্লাছ লেবাৰ ইন এগ্ৰিকালচাৰ সেক্টৰ ওকে ধৰিব পাৰিছা ইন অভাৰ পপুলেটেড in overpopulated country there is the problem of surplus labor that আমি সারপ্লাস লেবাৰৰ প্ৰবলেম থকা দেখা যায় মানে তাত ডিসগাইজড আনএমপ্লয়মেন্ট যেটো আমি কওঁ কৃষি খণ্ডৰ লগত কৃষি খণ্ড জড়িত হৈ থাকে যদি তাত দুটা মানুহৰ প্ৰয়োজন হয় কৃষি খণ্ডত পাঁচটা মানুহে কাম কৰি থকা দেখা যায় এটো ছদ্মবেশী নিবন বা ডিসগাইজড আনএমপ্লয়মেন্ট বুলি ক'ব পাৰো তাত সারপ্লাস লেবাৰ প্ৰবলেম আছে ঠিক আছে সারপ্লাস লেবাৰ ফোর্স থকাৰ কাৰণে কি হয় সেই সারপ্লাস যেটো লেবাৰ ফোর্স থাকে সেই লেবাৰ ফোর্সটো এগ্ৰিকালচাৰ সেক্টৰৰ পৰা ইন্ডাষ্ট্ৰি সেক্টৰলৈ যদি ট্ৰান্সফাৰ কৰা হয় তেতিয়া ইন্ডাষ্ট্ৰি সেক্টৰৰ ডেভেলপমেন্ট হ'ব তাত যেটো লেবাৰৰ প্ৰয়োজন হয় ইন্ডাষ্ট্ৰিয়েল লেবাৰৰ যেটো প্ৰবলেম আছে ইন্ডাষ্ট্ৰিয়েল লেবাৰৰ প্ৰবলেমটো আমি এগ্ৰিকালচাৰ সেক্টৰৰ পৰা ইন্ডাষ্ট্ৰি সেক্টৰলৈ লেবাৰ ট্ৰান্সফাৰৰ জৰিয়তে নাইকিয়া কৰিব পৰা যায় ঠিক আছে গতিকে আমি ক'ব পাৰো যে এগ্ৰিকালচাৰ সেক্টৰ কি কৰে লেবাৰ প্ৰভাইড কৰে টু নন এগ্ৰিকালচাৰ সেক্টৰ ওকে In overpopulated countries, there is already a surplus labor force in the agriculture sector, and the surplus labor force can be easily transferred
from agriculture sector to industrial sector without fall in agricultural output. ঠিক আছে, এই সারপ্লাস লেবাৰটোক আমি এগ্ৰিকালচাৰ সেক্টৰ পৰা ইণ্ডাষ্ট্ৰিয়েল সেক্টৰ বা আদাৰ সেক্টৰলৈ যদি আমি ট্ৰান্সফাৰো কৰি দিওঁ তেতিয়াও কোনো কৃষি খণ্ডৰ উৎপাদনৰ কোনো হানি বিঘিনি নঘটে বিকজ অভাৰ পপুলেটেড কাণ্ট্ৰিত কি থাকে ডিছগাইজড আনএমপ্লয়মেণ্টৰ প্ৰব্লেম থাকে ইন এগ্ৰিকালচাৰ সেক্টৰ. ঠিক আছে, এনেদৰে এগ্ৰিকালচাৰ সেক্টৰৰ পৰা নন এগ্ৰিকালচাৰ সেক্টৰলৈ আমি লেবাৰ প্ৰভাইড কৰিব পাৰোঁ, লেবাৰৰ প্ৰভিজন. এইটো হৈছে ছেকেণ্ড কণ্ট্ৰিবিউশ্যন অফ এগ্ৰিকালচাৰ সেক্টৰ in overall economic development. ঠিক আছে, তাৰ পাছৰটো আহিলে second broad point product contribution. আমি ফাৰ্ষ্ট পঢ়িছিলোঁ কি factor contribution. factor contribution আমি দুটা পঢ়িলোঁ, এটা পঢ়িলোঁ যে provision of capital মূলধনৰ যোগান ধৰে আৰু ছেকেণ্ডটো পঢ়িলোঁ provision of labor শ্ৰমিকৰ যোগান ধৰে. এতিয়া আমি পঢ়িম প্ৰডাক্ট কণ্ট্ৰিবিউশ্যন. উপাদানৰ অৰিহণা যোগায়. এতিয়া এইটো উৎপাদনৰ অৰিহণা যোগায়, উৎপাদনমূলক দ্ৰব্য সামগ্ৰী অৰিহণা যোগায় উৎপাদনৰ জৰিয়তে, প্ৰডাক্ট জৰিয়তে. ঠিক আছে, প্ৰডাক্ট কণ্ট্ৰিবিউশ্যনটোক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ. দ্য অভাৰঅল প্ৰডাক্ট কণ্ট্ৰিবিউশ্যন অফ এগ্ৰিকালচাৰ টুৱাৰ্ডছ দ্য অভাৰঅল ইকনমিক ডেভেলপমেণ্ট টেক্স টু ফৰ্মছ. দুটা ভাগত ভাগ কৰিব পাৰোঁ. প্ৰথমটো হৈছে এক নম্বৰটো প্ৰভিজন অফ ৱেজ গুড. এইটো যদি বুজিবলৈ দিগদাৰ হয় ৱেজ গুড তোমালোকে প্ৰভিজন অফ ফুড গ্ৰেইনছ বুলিও ক'ব পাৰা, মানে খাদ্য সামগ্ৰীৰ যোগান ধৰে. ঠিক আছে, এতিয়া চোৱা, when the non-agricultural sector are to be developed, people will have to shift from agriculture to various occupations. Okay, but they will require food for their living. Okay, and the demand for food grains is likely to increase, and this demand is fulfilled by the agriculture sector. Okay, demand for food grains to কোনে ফুলফিল কৰিব পাৰিব? এগ্ৰিকালচাৰ সেক্টৰে ফুলফিল কৰিব পাৰিব. ধৰি লৈছোঁ আমাৰ এগ্ৰিকালচাৰ নন এগ্ৰিকালচাৰ সেক্টৰ ডেভেলপমেণ্ট হৈছে, ইণ্ডাষ্ট্ৰি সেক্টৰ ডেভেলপমেণ্ট হৈছে, ছাৰ্ভিচ সেক্টৰ ডেভেলপমেণ্ট হৈছে. ডেভেলপমেণ্ট হোৱাৰ লগে লগে কি হ'ব? মানুহৰ ইনকাম ইনক্ৰিজ হ'ব. সেই সেক্টৰৰ ডেভেলপমেণ্ট হোৱাৰ লগে লগে সেই সেক্টৰত যিবিলাক মানুহ এনগেজড হৈ আছে, সেই এনগেজড হৈ থকা মানুহবিলাকৰ কি হ'ব? ইনকাম ইনক্ৰিজ হ'ব. ইনকাম ইনক্ৰিজ হোৱাৰ লগে লগে কি হ'ব? খাদ্য সামগ্ৰীৰ ডিমাণ্ড বাঢ়িব. আৰু খাদ্য সামগ্ৰীৰ কাৰণে আল্টিমেটলি কিহত ডিপেণ্ড কৰে? এগ্ৰিকালচাৰ সেক্টৰৰ ওপৰতে ডিপেণ্ড কৰিব লাগিব. অ'কে, এই যিটো ফুড গ্ৰেইনছৰ ডিমাণ্ড ইনক্ৰিজ হ'ব, সেই ডিমাণ্ডটো কোনে ফুলফিল কৰিব? আল্টিমেটলি এগ্ৰিকালচাৰ সেক্টৰে ফুলফিল কৰিব. ঠিক আছে, এতিয়া যেতিয়া এগ্ৰিকালচাৰ সেক্টৰে ফুড গ্ৰেইনছ প্ৰডাকশ্যন কৰে, ঠিক আছে, ফুড গ্ৰেইনছৰ ডিমাণ্ড বাঢ়িলে, ফুড গ্ৰেইনছৰ ডিমাণ্ড বঢ়াৰ লগে লগে ইনকাম অফ দি এগ্ৰিকালচাৰ সেক্টৰৰ লগত জড়িত মানুহবিলাকৰ কি হ'ব? ইনকামটো ইনক্ৰিজ হ'ব, হয়নে? এগ্ৰিকালচাৰ সেক্টৰ ইনকাম ইনক্ৰিজ হোৱাৰ লগে লগে এগ্ৰিকালচাৰ সেক্টৰৰ কি হ'ব? ডিমাণ্ড ফৰ, যেতিয়া এগ্ৰিকালচাৰ সেক্টৰ ইনকাম ইনক্ৰিজ হ'ব তেতিয়াই ডিমাণ্ড ফৰ ইণ্ডাষ্ট্ৰিয়েল প্ৰডাক্ট কি হ'ব? ইনক্ৰিজ হ'ব. বুজি পাইছা? আমি ধৰি লৈছোঁ ইণ্ডাষ্ট্ৰি এটা ছেটআপ হ'ল, একদম চিম্পল এক্সাম্পল, এটা অঞ্চলত ইণ্ডাষ্ট্ৰি এটা ছেটআপ হ'ল. ইণ্ডাষ্ট্ৰিত যিবিলাক মানুহে কাম কৰিলে সেইবিলাক মানুহৰ কি হৈছে? ইনকাম বাঢ়িছে. ইনকাম বঢ়াৰ লগে লগে সিহঁতৰ কি হ'ব? ফুড গ্ৰেইনছৰ খাদ্য সামগ্ৰীৰ ডিমাণ্ড বাঢ়িব. খাদ্য সামগ্ৰীৰ ডিমাণ্ড বঢ়াৰ লগে লগে কি হ'ব? এগ্ৰিকালচাৰ সেক্টৰৰ ডিমাণ্ড ইনক্ৰিজ হ'ব. এগ্ৰিকালচাৰ সেক্টৰত জড়িত হৈ থকা মানুহবোৰৰ ডিমাণ্ড বাঢ়িব, ইনকাম বাঢ়িব. মানে কৃষকসকলৰ ইনকাম বাঢ়িব. কৃষকসকলৰ ইনকাম বঢ়াৰ লগে লগে তেওঁলোকে কি কৰিব? কিছুমান নিজৰ লাইফৰ কমফৰ্টেবল গুডছ এণ্ড ছাৰ্ভিচ ক্ৰয় কৰিব বিচাৰিব. যদি বিচনী মাৰিছিলে এতিয়া ফেন কিনিব বিচাৰিব, ফ্ৰিজ কিনিব, গাড়ী কিনিব, টিভি কিনিব. সেইবিলাক কি? ইণ্ডাষ্ট্ৰিয়েল প্ৰডাক্ট হয়. সেই ইণ্ডাষ্ট্ৰিয়েল প্ৰডাক্টৰ ডিমাণ্ড কেতিয়া বাঢ়িব? যেতিয়া এগ্ৰিকালচাৰ সেক্টৰৰ ডিমাণ্ড ইনক্ৰিজ হ'ব, তেতিয়া ইনকাম ইনক্ৰিজ হ'ব, তেতিয়া ইণ্ডাষ্ট্ৰিয়েল প্ৰডাক্টবিলাকৰো ডিমাণ্ড আল্টিমেটলি ইনক্ৰিজ হ'ব. বুজি পাইছা? এনেকৈ মানে এটা চাৰ্কুলত চলি থাকিব গোটেইটো. আৰু সেইটোকে আমি ক'ব পাৰোঁ তেনেকৈ এগ্ৰিকালচাৰ সেক্টৰ অভাৰঅল ইকনমি এখনৰ ডেভেলপমেণ্টত সহায় কৰিব পাৰে. অ'কে,
ইণ্ডাষ্ট্ৰি সেক্টৰে যেনেকৈ এগ্ৰিকালচাৰেল কমোডিটি ফুড গ্ৰেইনছৰ ডিমাণ্ড ইনক্ৰিজ কৰে তেনেকৈ এগ্ৰিকালচাৰেল সেক্টৰৰ ইনকাম ইনক্ৰিজ হোৱাৰ লগে লগে ইণ্ডাষ্ট্ৰিয়েল প্ৰডাক্টবিলাকৰো ডিমাণ্ড ইনক্ৰিজ হ'ব আল্টিমেটলি দুইটা সেক্টৰে সমানে ডেভেলপমেণ্ট হৈ গৈ থাকিব ঠিক আছে এইটো হৈছে provision of waste good or food grains second contribution to hobo b korisu no a b provision of industrial raw material so industry eta solabor karone jibilak raw materials lage kisuman raw materials kisuman industry raw materials agriculture sector provide kore simply sugar factory eta karone ki lagibo sugar cane lagibo sugar cane kune provide koribo agriculture sector provide koribo paper industry eta karone ki lagibo bamboo kune provide koribo agriculture sector provide koribo eblak agro based jiblak industries ase he agro based industry bilake initial stages of development মানে হেবিলাক মানে ডেভেলপমেন্টৰ যিবিলাক ইনিশিয়াল ষ্টেজেছত কি হয় এগ্ৰো বেস ইন্ডাষ্ট্ৰি বিলাক সেট আপ হয় এখন ইকনমিত আৰু হে এগ্ৰো বেসড ইন্ডাষ্ট্ৰি বিলাকৰ ৰ মেটেৰিয়েলছ বিলাক কি হয় এগ্ৰিকালচাৰ খণ্ডৰ পৰা আহে কৃষি খণ্ডৰ পৰা আহে তেনেকৈ কৃষি খণ্ডই ৰ মেটেৰিয়েলছ ইন্ডাষ্ট্ৰিয়েল ৰ মেটেৰিয়েলছৰ যোগানৰ জৰিয়তে ইন্ডাষ্ট্ৰি সেক্টৰ ডেভেলপমেন্টত সহায় কৰে ঠিক আছে লিখিব পাৰিবা ওকে তাৰপিছত থাৰ্ড কন্ট্ৰিবিউশনটো হৈছে মাৰ্কেট কন্ট্ৰিবিউশন বজাৰৰ অৰিহণা আগবঢ়ায় বজাৰ ব্যৱস্থাৰ জৰিয়তে প্ৰসাৰৰ জৰিয়তে কৃষি খণ্ডই অৰ্থনীতি এখনৰ ওভাৰঅল অৰ্থনৈতিক উন্নয়নত সহায় কৰে ফাৰ্ষ্ট ই কি কৰে ডেভেলপমেন্ট অফ ইন্টাৰনেশ্যনেল ট্ৰেড এখন অৰ্থনীতিৰ ইন্টাৰনেশ্যনেল ট্ৰেড আন্তঃৰাষ্ট্ৰীয় বাণিজ্য গ্ৰহ লৈ উঠাত এগ্ৰিকালচাৰ সেক্টৰে সহায় কৰে এটো কেনেকৈ হ'ব পাৰে যিবিলাক এগ্ৰিকালচাৰ সেক্টৰ যিমানে ডেভেলপমেন্ট হ'ব হিমানে এগ্ৰিকালচাৰেল প্ৰডাক্ট ইনক্ৰিজ হ'ব ফুড গ্ৰেইনছ ইনক্ৰিজ হ'ব আৰু যিবিলাক সাৰপ্লাস দেখত খাই বয়ু যিখিনি থাকি যাব সাৰপ্লাস প্ৰডাকশনটো কি কৰিব বেলেগৰ দেশলৈ এক্সপোৰ্ট কৰিব পাৰিব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক্সপোৰ্ট কৰিব পাৰিব যি ইকনমিখনত ইন্টাৰনেশ্যনেল ট্ৰেড গঢ় লৈ উঠাত সহায় কৰে যেতিয়া এগ্ৰিকালচাৰ সাৰপ্লাস প্ৰডাক্ট বিলাক আমি বেলেগৰ দেশলৈ ৰপ্তানি কৰিম তাৰ পৰা আমি ফৰেইন কাৰেন্সি এটেইন কৰিব পাৰিম ফৰেইন কাৰেন্সি আমাৰ হাতলৈ আহিব দেশখনৰ হাতলৈ আহিব আৰু ইন্টাৰনেশ্যনেল ট্ৰেডক কি কৰিব প্ৰমোট কৰিব ঠিক আছে সাৰপ্লাস প্ৰডাক্টস ফ্ৰম দি এগ্ৰিকালচাৰ সেক্টৰ can move to the international market and which in turn helps in the growth process of the economy as a whole okay second to ki hobo pare flow of agricultural product to other sectors কৃষি সামগ্ৰীসমূহ অন্যান্য খণ্ডলৈ যেতিয়া প্ৰসাৰিত হয় তেতিয়া ই অৰ্থনীতিখনৰ উন্নয়নত সহায় কৰে তেনেকৈ তোমাক ক'ব পাৰিবা যে as agriculture develops more of its goods will be sold in the market যেতিয়া agriculture sector development হ'ব তেতিয়া ই বজাৰ ব্যৱস্থা প্ৰসাৰ কৰিব which in turn bring into existence many institutions marketing processing distribution and few other services গঢ় লৈ উঠিব ঠিক আছে এতিয়া ধৰিলো আমাৰ এগ্ৰিকালচাৰ প্ৰডাক্ট ম্যাঙ্গো এক্সাম্পল এটা ল'ব পাৰো আমৰ প্ৰডাকশন যদি ইনক্ৰিজ হয় আমৰ উৎপাদন বৃদ্ধি হোৱাৰ লগে লগে কি কৰিব পাৰিব ইয়াৰ পৰা জুস বনাব পাৰিব ঠিক আছে ম্যাঙ্গো জুস ফ্ৰুট জুস কোল্ড ড্ৰিংকস বনাব পাৰিবনে এটা ইয়াৰ পৰা কেবাটাও ইন্ডাষ্ট্ৰি ইয়াৰ লগত কেবাটাও সাৰ্ভিস জড়িত হৈ থাকিব পাৰিবনে বজাৰলৈ যোৱাৰ লগে লগে কি হ'ব বজাৰলৈ পঠোৱাৰ লগে লগে আৰু মাৰ্কেটিংৰ এটা টিম হ'ব এটো এটা কি হ'ব এটো হেৱা খণ্ডৰ উন্নতি হ'ব মাৰ্কেটিংৰ লগে লগে কি হ'ব তোমাৰ processing distribution packaging তেনেকুৱা বেলেগ বেলেগ ধৰণৰ হেৱা ব্যৱস্থা ই এগ্ৰিকালচাৰ সেক্টৰ উন্নয়নৰ লগে লগে বেলেগ বেলেগ খণ্ডৰ এই এনেকুৱা ধৰণৰ হেৱাসমূহক উৎসাহিত কৰিব আৰু হেবিলাক গ্ৰহ লৈ উঠিব আৰু অৰ্থনীতিখনৰ উন্নয়নতি সহায় কৰিব ঠিক আছে আৰু 3 নম্বৰটো হ'ব
3 নম্বৰটো হ'ব এক্সপাণ্ডেড মাৰ্কেট ফৰ দি প্ৰডাক্টছ অফ আদাৰ ছেক্টৰ্ছ অন্যান্য খণ্ডত উৎপাদন হোৱা দ্ৰব্য সামগ্ৰীসমূহৰ কাৰণেও এক্সপাণ্ডেড মাৰ্কেট ফৰ দ্য প্ৰডাক্টছ অফ আদাৰ ছেক্টৰ্ছ অন্যান্য খণ্ডত উৎপাদন হোৱা দ্ৰব্য সামগ্ৰীসমূহৰ বাবেও কৃষি খণ্ডই এখন বজাৰ সৃষ্টি কৰি দিব পাৰে A growing agricultural sector provides an expanding market for the products of the other sectors in the initial stages of development of the economy. এখন অৰ্থনীতিৰ উন্নয়নৰ প্ৰাৰম্ভিক পৰ্যায়ত কৃষি খণ্ডৰ উন্নয়নে অন্যান্য খণ্ডৰ বাবে এটা বজাৰ সৃষ্টি কৰি দিয়ে ঠিক আছে যেতিয়া এগ্ৰিকালচাৰ সেক্টৰ ডেভেলপ হ'ব তেতিয়া এগ্ৰিকালচাৰ সেক্টৰত লগত জড়িত মানুহবিলাকৰ ইনকাম ইনক্ৰিজ হ'ব আৰু ইনকাম ইনক্ৰিজ হোৱাৰ লগে লগে অন্যান্য খণ্ডত উৎপাদন হোৱা দ্ৰব্য সামগ্ৰীসমূহে কৃষি খণ্ডই ডিমাণ্ড কৰিব আৰু সেই খণ্ডসমূহৰ কাৰণে এখন বজাৰ সৃষ্টি কৰি দিব ঠিক আছে তেনেদৰে কৃষি খণ্ডই অন্যান্য খণ্ডসমূহক আগবঢ়াই লৈ যোৱাত সহায় কৰে ঠিক আছে এনেদৰে তোমালোকে তিনিটা লিখিবা কেনেকৈ কৃষি খণ্ডই অৰ্থনীতি এখনৰ উন্নয়নত সহায় কৰে প্ৰথমটো মই ক'লো ফেক্টৰ কন্ট্ৰিবিউশন তাৰ দুটা ফৰ্ম আছে প্ৰভিজন অফ কেপিটেল এণ্ড প্ৰভিজন অফ লেবাৰ সেকেন্ডটো আহিলে প্ৰডাক্ট কন্ট্ৰিবিউশন তাৰো দুটা ফৰ্ম আছে প্ৰভিজন অফ ৱেজ গুড এণ্ড প্ৰভিজন অফ ইণ্ডাষ্ট্ৰিয়েল ৰ মেটেৰিয়েলছ আৰু একেবাৰে শেষত 3 নম্বৰটো হৈছে মাৰ্কেট কন্ট্ৰিবিউশন তাৰ তিনিটা ফৰ্ম আছে ফাৰ্ষ্ট দি ইণ্টাৰনেশ্যনেল ডেভেলপমেণ্ট ট্ৰেডক ডেভেলপ কৰে ডেভেলপমেণ্ট অফ ইণ্টাৰনেশ্যনেল ট্ৰেড সেকেন্ডটো হ'ব পাৰে ফ্লো অফ এগ্ৰিকালচাৰ প্ৰডাক্ট টু আদাৰ সেক্টৰ যেতিয়া কৃষি খণ্ডৰ উন্নয়ন হয় তেতিয়া ইয়াৰ আনুষংগিক কিছুমান কাৰ্যাৱলী গঢ় লৈ উঠাত সহায় কৰে যেনেকৈ মাৰ্কেটিং প্ৰচেছিং ডিষ্ট্ৰিবিউশ্যন পেকেজিং তেনেকুৱা ধৰণৰ আনুষংগিক সেৱা সমূহ গঢ় লৈ উঠাত সহায় কৰে আৰু তৃতীয়তে ইট ক্ৰিয়েটছ মাৰ্কেট ফৰ দি প্ৰডাক্টছ অফ দি আদাৰ ছেক্টৰ্ছ অন্যান্য খণ্ডত উৎপাদিত হোৱা দ্ৰব্যসমূহৰ কাৰণে বজাৰ সৃষ্টি কৰে ঠিক আছে এই তিনিটা লিখিবা ঠিক আছে আজিলৈ ইমানেই থেংক ইউ